মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি ছাত্ৰীসকলৰ বাবে সুবৰ্ণ সুযোগ ছাত্ৰীসকলৰ বাবে এটা সাহায্য ছাত্ৰীবৰ্গৰ বাবে এটা সুবিধা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব এই নিযুত মইনা আঁচনিৰ জৰিয়তে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আজি গোটেই ৰাজ্যজুৰি নিযুত মইনা আঁচনিৰ আবেদন পত্ৰ বিতৰণৰ প্ৰক্ৰিয়া সমাপন হৈ গ'ল প্ৰথমটো কেন্দ্ৰীয় অনুষ্ঠান হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ বীৰেন শ্ৰী কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আৰু তাৰ বিপৰীতে মুঠ অসমৰ 380ৰো অধিক স্থানত আজি একেটা দিনতে আনুষ্ঠানিকভাৱে আবেদন পত্ৰ বিতৰণ কৰা হয় এই নিযুত মইনা আঁচনি ছাত্ৰীসকলৰ বাবে এটা বিশেষ সুবিধা আৰু ছাত্ৰীসকলক বিশেষভাৱে এই আঁচনিৰ জৰিয়তে কিছু পৰিমাণে সকাহ দিবলৈ চেষ্টা কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা যাতে ছাত্ৰীসকলে নিজৰ কিবা এটা খৰচ উলিয়াব পাৰে এটা নিযুত মইনা আঁচনিৰ বিষয়ে আমি কম এয়া নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ যাক নিযুত মইনা 2.0 বুলি কোৱা হৈছে এই মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখনে কেনেধৰণে উপকৃত কৰিব কিমান সংখ্যক উপকৃত কৰিব তাৰেই কিছু তথ্য মুঠ 10 লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰৰ অভিলাষী পদক্ষেপ বুলি কোৱা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বীৰেন শ্ৰী কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আবেদন পত্ৰ বিতৰণৰ আজি কেন্দ্ৰীয় অনুষ্ঠান হৈ যায় তাৰ বিপৰীতে ৰাজ্যৰ আন প্ৰান্তৰ 380ৰো অধিক স্থানত এই আবেদন পত্ৰ বিতৰণৰ প্ৰক্ৰিয়াটো সমাপন হয় সুবিধাসমূহ কি থাকিব এই নিযুত মইনা আঁচনিৰ তাৰে অলপ বিৱৰণী দিব বিচাৰিছোঁ শাখা উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ যিসকল শিক্ষাৰ্থী আছে বিশেষকৈ ছাত্ৰী আছে উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ মাহিলী ধনৰাশি তেওঁলোকে লাভ কৰিব 1000 টকাকৈ আৰু সৰ্বাধিক মুঠ পুঁজি হৈছে 10000 টকা 1000 টকাকৈ মাহিলী ধনৰাশি লাভ কৰিব ইফালে স্নাতক আৰু সংহত শিক্ষা স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচী পাঠ্যক্ৰম প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ যিসকল ছাত্ৰী আছে সেই ছাত্ৰীসকলে মাহিলী ধনৰাশি 1250 টকাকৈ লাভ কৰিব আৰু সৰ্বাধিক মুঠ পুঁজি হৈছে 12500 টকা স্নাতকোত্তৰ আৰু বিএড প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীসকলে মাহিলী 2500 টকাকৈ লাভ কৰিব আৰু সৰ্বাধিক মুঠ পুঁজি হৈছে 25000 টকা লগতে বন্ধৰ সময়ছোৱা বাদ দি সৰ্বাধিক 10 মাহৰ বাবে পুঁজিৰ লাভৰ সুবিধা উল্লেখ কৰা হৈছে বুলি কোৱা হৈছে মানে বন্ধৰ সময়ছোৱা বাদ দি সৰ্বাধিক মানে গোটেই বছৰৰ 12 মাহ নহয় 10 মাহৰ বাবে পুঁজি লাভৰ সুবিধা পাব ছাত্ৰীসকলে মানে মাহে মাহে হিচাপত আমি নকওঁ গোটেই বছৰটোৰ 10 মাহৰ পুঁজি তেওঁলোকে লাভ কৰিব যিটো উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত যদি মাহিলী 1000কে 10 মাহ ধৰো আমি 10000 টকা হয় গৈ আৰু স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচী পাঠ্যক্ৰমৰ ছাত্ৰীসকলৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ 1250 টকাকৈ যদি আমি মাহিলী ধৰো 10 মাহত 12500 টকা হয় আৰু ইফালে স্নাতকোত্তৰ আৰু বিএডৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ সেই ছাত্ৰীসকলে 2500 টকাকৈ যদি আমি মাহিলী ধৰো বছৰৰ 2 মাহ বাদ দি 10 মাহত 25000 টকা হয় গৈ মানে এওঁলোকে 10 মাহত 25000 পাব তাৰ বিপৰীতে আনসকলে 12500 আৰু একেবাৰে তলৰ যিসকল শ্ৰেণীৰ শিক্ষাৰ্থী আছে ছাত্ৰী আছে সেই ছাত্ৰীসকলে 10000 টকা পাবগৈ 10 মাহত 2024-25 বৰ্ষত ছাত্ৰীৰ বাবে 1.6 লাখ ছাত্ৰীৰ বাবে 133 কোটি টকা বিতৰণ কৰা হৈছিল বুলি অসম চৰকাৰে সদৰি কৰিছে আজি আৰু 2025-26 বৰ্ষত 4 লাখতকৈ অধিক শিক্ষাৰ্থীৰ বাবে এই নিযুত মইনা আঁচনিৰ সুবিধা আগবঢ়োৱা হৈছে বুলি কোৱা হৈছে ছাত্ৰীৰ বাবে অৰ্হতা কি লাগিব অসমত স্থায়ীভাৱে বাস কৰা ছাত্ৰী হ'ব লাগিব বুলি এই বিশেষ আবেদন পত্ৰ আজি বিতৰণ প্ৰক্ৰিয়াত স্পষ্টভাৱে কৈ দিয়া হৈছে যে অসমত স্থায়ীভাৱে বাস কৰা ছাত্ৰী হ'বই লাগিব কোনো বাহিৰৰ ছাত্ৰীয়ে সুবিধা নাপাব আৰু লগতে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা ছাত্ৰী হ'ব লাগিব অথবা নতুন শিক্ষানীতি 2020ৰ অধীনৰ সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰম পঢ়ি থকা ছাত্ৰী হ'ব লাগিব আৰু চৰকাৰী শিক্ষানুষ্ঠানত স্বপুঁজিৰে গ্ৰহণ কৰা পাঠ্যক্ৰমৰ ভিতৰতো এই আঁচনি অন্তৰ্ভুক্ত হ'ব আৰু সেইসকল ছাত্ৰীও এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব পাৰিব এতিয়া গোটেই প্ৰপত্ৰৰ এই প্ৰক্ৰিয়াটোৰ আমি গোটেই বিতংভাৱে জনাব বিচাৰিছোঁ যে আবেদন পত্ৰ বিতৰণ আজি হৈ গ'ল 6 আগষ্ট আৰু এই আবেদন পত্ৰ বিতৰণৰ প্ৰক্ৰিয়া 7, 8, 9 আগষ্টতো হ'ব 6 আগষ্টত উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে এই আবেদন পত্ৰ বিতৰণ কৰা হ'ল আৰু 7, 8, 9 আগষ্ট মাধ্যমিক শিক্ষাৰ বাবে আবেদন পত্ৰ মাধ্যমিক শিক্ষাৰ ছাত্ৰীসকলৰ বাবে আবেদন পত্ৰ প্ৰেৰণ কৰা হ'ব বা আবেদন পত্ৰবোৰ দিয়া হ'ব বিতৰণ কৰা হ'ব মহাবিদ্যালয় বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা ছাত্ৰীৰ তথ্য আপলোডৰ বাবে পৰ্টেল মুকলি হ'ব আৰু পৰ্টেল মুকলি হ'ব 7 আগষ্টত এই 7 আগষ্টত মানে মাজৰ এটা দিন কাইলৈৰ পৰা বুলি আমি ক'ব পাৰোঁ কাইলৈৰ পৰা
মহাবিদ্যালয় বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা ছাত্ৰীৰ তথ্য আপলোডৰ বাবে পোৰ্টেল মুকলি হ'ব মানে গোটেই ছাত্ৰীৰ তথ্যবোৰ মহাবিদ্যালয় বা এই বিদ্যালয় কৰ্তৃপক্ষই যেহেতু দাখিল কৰিব লাগিব পোৰ্টেলত 7 আগষ্টত সেই পোৰ্টেল মুকলি হ'ব আৰু পোৰ্টেল বন্ধ হ'ব 5 ছেপ্টেম্বৰত মানে 7 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰৰ ভিতৰত এই ছাত্ৰীসকলৰ বিশদ বিৱৰণী এই পোৰ্টেলত আপলোড কৰিব লাগিব তাৰ পাছতে ছাত্ৰীসকলে সেই ধনৰাশি পাব SBI পোৰ্টেলৰ তথ্য আপলোড কৰিব লাগিব 15 ছেপ্টেম্বৰত SBI পোৰ্টেল মানে এটো বেংকৰ কথা কোৱা হৈছে SBI পোৰ্টেলত তথ্য আপলোড কৰিব লাগিব 15 ছেপ্টেম্বৰত আৰু চেক বিতৰণ কৰা হ'ব অক্টোবৰ মাহত চেকবোৰ বিতৰণ কৰা হ'ব মানে টকাবোৰ ছাত্ৰীসকলক অক্টোবৰ মাহত দিয়া হ'ব বুলি কোৱা হৈছে সামাজিক প্ৰভাৱ কি পৰিব বুলি কোৱা হৈছে সামাজিক প্ৰভাৱ উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি পাব এই আঁচনিৰ জৰিয়তে বাল্য বিবাহ তথা কৈশোৰকালীন মাতৃত্ব প্ৰতিৰোধ হ'ব বুলি আশা কৰা হৈছে আবেগিক মানসিক আৰু শাৰীৰিকভাৱে পৰিপক্ক নোহোৱা পৰ্যন্ত কন্যাৰ বিবাহ ৰোধ হ'ব বুলি আশা কৰা হৈছে শিশুৰ শিক্ষা স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ সুনিশ্চিতকৰণ কৰাটো লক্ষ্য লোৱা হৈছে যাৰ বাবে এই আঁচনিখন উলুৱা হৈছে বুলি কোৱা হৈছে কেৱল আঁচনিখনৰ সুবিধা লাভ নকৰে কোনে কোনে সেইখিনি কোৱা হৈছে এই আঁচনিৰ সুবিধা কোনে কোনে লাভ নকৰিব তাৰো বিৱৰণী দিয়া হৈছে যিসকল বিবাহিতা ছাত্ৰী স্নাতকোত্তৰ আৰু বিএড শিক্ষাৰ্থীৰ বাদে যিসকল বিবাহিতা ছাত্ৰী আৰু চাকৰিয়াল বিএড ছাত্ৰী তেওঁলোকে এই আঁচনিৰ সুবিধাবোৰ লাভ নকৰিব মন্ত্ৰী সাংসদ আৰু বিধায়কৰ কন্যাই এই আঁচনিৰ সুবিধা নাপাব বাণীকান্ত কাকতি বঁটা স্কুটি লাভ কৰা ছাত্ৰীয়ে এই সুবিধাবোৰ লাভ নকৰিব আৰু ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলে এই সুবিধাবোৰ লাভ নকৰিব বুলি কোৱা হৈছে এয়াই হৈছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি য'ত সৰ্বাধিক 25000 টকালৈকে ছাত্ৰীয়ে পোৱাৰ সুযোগ আছে ন্যূনতম 10000 টকাৰ পৰা আৰম্ভ হ'ব 10000 টকাটো উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীসকলৰ বাবে 12500 টকাটো 10 মাহৰ যেহেতু হিচাপ কৰা হৈছে গোটেই বছৰটোৰ স্নাতক আৰু সংহত শিক্ষা কাৰ্যসূচী পাঠ্যক্ৰম প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীৰ বাবে আৰু স্নাতকোত্তৰ আৰু বিএডৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীৰ বাবে 25000 টকা 10 মাহত এয়া হৈছে ছাত্ৰীসকলৰ বাবে এটা অভিলাষী আঁচনি অসম চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা বুলি কোৱা হৈছে ইতিমধ্যে আমি কৈছো আবেদন পত্ৰ বিতৰণ প্ৰক্ৰিয়া ইতিমধ্যে সমাপন হৈ গৈছে 7 আগষ্টৰ পৰা পোৰ্টেল মুকলি হ'ব সেই পোৰ্টেলত কৰ্তৃপক্ষ মানে বিদ্যালয় বা শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই গোটেইখিনি তথ্য দাখিল কৰিব লাগিব আৰু 4 ছেপ্টেম্বৰত পোৰ্টেল 4 ছেপ্টেম্বৰলৈকে পোৰ্টেল খোলা থাকিব 5 ছেপ্টেম্বৰত বন্ধ হৈ যাব পোৰ্টেল আৰু তাৰ পৰৱৰ্তী কামবোৰ কৰি যোৱাৰ পাছত অক্টোবৰ মাহত তেওঁলোকক চেক বিতৰণ কৰা হ'ব বুলি কোৱা হৈছে এয়া আছিল নিযুত মইনা আঁচনি সন্দৰ্ভত সবিশেষ তথ্য আপোনালোকৰ যদি কিবা মতামত আছে আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ